শিক্ষক দিৱসৰ দিনাই শিক্ষকৰ প্ৰতিবাদ। আজি শিক্ষক দিৱস। আজিৰ দিনটোত শিক্ষকসকলে বিদ্যালয়ত শিক্ষক দিৱস উদযাপন কৰাৰ পৰিৱৰ্তে তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ শ্ৰমমন্ত্ৰীৰ তিনিচুকীয়া বৰদলৈ নগৰস্থিত বাসগৃহৰ দৈনিক মজুৰি শিক্ষকৰ পদসমূহ পদোন্নতিৰ দাবীত আস্থান অনশন ধৰ্মঘট কাৰ্যসূচী হাতত লৈছে অসম চাহ বাগিচা দৈনিক মজুৰি প্ৰাথমিক সন্মিলনীয়ে। চৰকাৰে বাগিচাৰ শিক্ষকৰ মজুৰিৰ ওপৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে শিক্ষকসকলে। যেতিয়ালৈকে বাগিচাৰ বিদ্যালয়সমূহত 50% শিক্ষকক নিযুক্তি দিয়াৰ উপৰিও তেওঁলোকৰ সমস্যাসমূহ সমাধান নোহোৱা পৰ্যন্ত বাহাল থাকিব এই প্ৰতিবাদ। ব্যুৰ' ৰিপৰ্ট এনইভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।